মই ধুবুৰী জিলাৰ উপায়ুক্ত পদৰ পৰা ইংৰাজী 1996 চনৰ 1 মাৰ্চত অৱসৰ গ্ৰহণ কৰোঁ। তাত প্ৰায় 2.5 বছৰ 3 বছৰ কাল মই মোৰ প্ৰশাসনীয় সেৱা আৰু সামাজিক জীৱনৰ সেৱা আগবঢ়াইছিলোঁ। মোৰ এতিয়া জন্মগতভাৱে বয়স কুষ্টি অনুযায়ী 88 বছৰৰ অধিক হৈছে। অহা 2 ডিচেম্বৰত মোৰ 88 বছৰ পূৰ্ণ হৈ যাব। এইখন মহামহোপাধ্যায় কবিৰত্ন ধীৰেশ্বৰাচাৰ্য, অসমৰ সংস্কৃত কবি, স্বাভাৱিক কবি, স্বভাৱজাত কবি আৰু এজন বিদগ্ধ পণ্ডিত। কিন্তু এই পণ্ডিতজনৰ কোনো জীৱনী নাছিল। সৰু গ্ৰন্থ এখন আছে, কিন্তু বিজ্ঞানসন্মতভাৱে বৈজ্ঞানিকভাৱে এই গ্ৰন্থখনৰ হেৰি হোৱা নাছিল। মই আজি 2 বছৰমানৰ পৰা বিশেষ এটা আৱেগিক অনুভূতি হৈ মই তেখেতৰ এই জীৱনীখন লিখিবলৈ প্ৰয়াস কৰিলোঁ। তেওঁৰ গোটেই ৰচনাকাল মই তেওঁৰ ইয়াত সন্নিৱিষ্ট কৰিছোঁ। কিতাপখনৰ নাম হ'ল মহামহোপাধ্যায় কবিৰত্ন ধীৰেশ্বৰাচাৰ্য, জীৱন কৃতি আৰু তেওঁৰ সমকাল। এই গ্ৰন্থখন বৰ্তমানে প্ৰকাশন পৰিষদে গ্ৰহণ কৰিছে আৰু অলপতে আজি এমাহ 1.5 মাহৰ ভিতৰতে প্ৰকাশ পাব। এইখন প্ৰকাশ পালেও মোৰ এটা শেষ জীৱনত এটা শান্তি হ'ব যে বিজ্ঞানসন্মতভাৱে বা প্ৰণালীবদ্ধভাৱে মই এজন ডাঙৰ পণ্ডিতৰ এই জীৱনীখন হেৰি কৰিবলৈ পালোঁ। ইয়াৰ গ্ৰন্থ প্ৰায় 400 পৃষ্ঠা হ'ব। অৱসৰ গ্ৰহণৰ পাছতো অৱশ্যে কৰ্মৰ পৰা মোৰ অৱসৰ হোৱা নাছিল। চাকৰিত থকাৰ দৰেই প্ৰায় কৰ্মৰত হৈ আছোঁ। অৱশ্যে অৱসৰৰ পাছত গুৱাহাটীলৈ আহি মোৰ নিজ মাটিডোখৰত অৰ্ধসাজা বাসভৱনটো ভাড়াঘৰত থাকি 6 মাহমানৰ ভিতৰতে সাজি উলিওৱা কৰ্মত প্ৰায় দিনটো ব্যস্ত হৈ থাকিব লগা হৈছিল। অৱশ্যে তাৰ মাজতো কিছু লিখা কৰ্ম চলি আছিল। নিজৰ বাসভৱনত প্ৰৱেশ কৰাৰ পাছৰ পৰাই আজিলৈকে নিয়মিতভাৱেই একেধৰণে দৈনন্দিন জীৱন যাপন কৰিছোঁ। মাজতে জীৱনৰ অপৰিহাৰ্য সংগ্ৰামৰ মাজত মাতৃবিয়োগ, ভাতৃবিয়োগ, পত্নীবিয়োগ আদিৰ সন্তাপ, সংশ্লিষ্ট চিকিৎসা কৰ্ম আদিত কিছু ব্যতিক্ৰমীভাৱেও জীৱন কৰ্ম কৰিব লগা হৈছিল। তাৰ মাজতে পুত্ৰ কন্যা আদিৰ বিবাহ, অন্যান্য আনুষ্ঠানিক কৰ্ম আদিও অৱসৰী জীৱন যাপনৰ ভিতৰতে সম্পন্ন হৈছিল। বৰ্তমান দৈনন্দিন জীৱনৰ কাৰ্যসূচী গতানুগতিক। অৱশ্যে সোনকালেই ৰাতিপুৱা উঠি প্ৰাতঃ ভ্ৰমণ কাৰ্যসূচীটো মোৰ দীৰ্ঘদিনীয়া কাৰ্যসূচী আছিল। 1997 চনৰ পৰা 2022 চনমানলৈ নিয়মিতভাৱে দৈনন্দিন বুলি ক'লেও ভুল নহয় চলি আছিল। ক'ভিডৰ সময়ছোৱাত ব্যতিক্ৰম আছিল আৰু এতিয়া 2023-2024 বৰ্ষত মোৰ প্ৰাতঃ ভ্ৰমণ যথেষ্ট অনিয়মীয়া হৈছে। দিনৰ 9:30-9:30 বজাৰ ভিতৰতে মোৰ ব্ৰেকফাষ্ট কৰাৰ নিয়ম। তাৰ পাছত লেখা পঢ়া প্ৰায় 12:30-12:30 মানলৈ হয়। অৱশ্যে সামাজিক সাংস্কৃতিক কৰ্মৰ কাৰ্যসূচী বা মেল মিটিং আদি থাকিলে এই নিৰ্দিষ্ট নিয়মৰ কিছু ব্যতিক্ৰম হয়। আৰু ৰাতি মই 11টাৰ পাছলৈ মই কেতিয়াও নাথাকোঁ। মোৰ আগৰ অধ্যয়নশীল জীৱনতো মই নিশা 11টাৰ পাছত আৰু পঢ়া শুনা নকৰোঁ আৰু ৰাতিপুৱা সোনকালে উঠোঁ। মোৰ খাদ্য গ্ৰহণত কোনো নিৰ্দিষ্ট বাধ্যবাধকতা নাই। ভগৱানৰ কৃপাত শৰীৰটোত মই যিকোনো খাদ্যই গ্ৰহণ কৰিব পাৰোঁ আৰু খোৱাৰ অভ্যাসো আছে। চাকৰি জীৱনতো তেনেকুৱা হৈছিল। কিন্তু খোৱাৰ মই উপকৰণবিলাকৰ সন্তুলন অৰ্থাৎ বেলেঞ্চ ডাইট যাক কয়, সেইটোকে মই গ্ৰহণ কৰাৰ সদায় চেষ্টা কৰি থাকোঁ। সাধাৰণভাৱে বৰ বেছিকৈ নাখাওঁ আৰু এতিয়া মই প্ৰায় মাছ মাংস নাখাওঁ। সাধাৰণভাৱে নিৰীহ খাদ্যৰে মই জীৱন যাপন কৰিছোঁ।